মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আন কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। ভাষা জ্ঞানৰ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে দফাটো কি দিয়া আছে প্ৰথমতে তোমালোকে পঢ়ি চাব লাগিব। পঢ়াৰ পিছত এই দফাটোৰ পৰা কেইটামান প্ৰশ্ন বনাই দিব, সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে উলিয়াবলৈ লাগিব। গতিকে আহা আমি প্ৰথমতে দফাটো ধুনীয়াকৈ মনোযোগেৰে পঢ়োঁ। ইয়াতে চোৱা দফাটোত লিখিছে যে সুভাষ চন্দ্ৰ বসু বিলাতত থকা সময়তে ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ প্ৰবল জোৱাৰ উঠিছিল। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল? 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হৈছিল। ইয়াৰ আগত ভাৰতবৰ্ষ পৰাধীন আছিল, অৰ্থাৎ আনৰ অধীন আছিলে। ব্ৰিটিছসকলে ৰাজত্ব কৰি আছিল। গতিকে ব্ৰিটিছসকলৰ সেই ৰাজত্বৰ পৰা ভাৰতক স্বাধীনতা দিয়াৰ উদ্দেশ্যৰে বহুতো আন্দোলন কৰিছিলে। ইয়াৰ ভিতৰত এটা আন্দোলনৰ নাম হৈছে অসহযোগ আন্দোলন। আৰু এই অসহযোগ আন্দোলন ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত হৈছিলে। আৰু সেই জোৱাৰৰ অবিৰত স্ৰোতে সুভাষৰ স্বাধীনতা প্ৰয়াসী মন দিগন্তত হাজাৰ উৰ্মিৰ খলকনি তোলে। 1921 চনত তেওঁ বিলাতৰ পৰা ঘূৰি আহে। লগে লগে তেওঁলৈ আহে চৰকাৰী উচ্চ পদৰ উপঢৌকন। কিন্তু সকলোকে আচৰিত কৰি সুভাষে অৰ্থাৎ সুভাষ চন্দ্ৰ বসুৱে ICS ডিগ্ৰী পৰিত্যাগ কৰি মুক্তি সংগ্ৰামত জঁপিয়াই পৰে। আৰু আৰম্ভ হ'ল তেওঁৰ ৰোমাঞ্চকৰ ৰাজনৈতিক জীৱন। গান্ধীজীৰ পৰামৰ্শমৰ্মে চিত্তৰঞ্জন দাসৰ শিষ্যত্ব গ্ৰহণ কৰি দেশ সেৱাৰ কঠোৰ অথচ সুবিমল দীক্ষাত দীক্ষিত হ'ল। দেশবন্ধুৰ পৰামৰ্শক্ৰমে সুভাষে জাতীয় বিদ্যালয়ৰ অধ্যক্ষ পদ গ্ৰহণ কৰে। আৰু লগে লগে কংগ্ৰেছ কমিটিৰ প্ৰচাৰ সচিব পদতো তেওঁ অধিষ্ঠিত হয়। এতিয়া এইখিনি আমি ধুনীয়াকৈ পঢ়িলোঁ। এতিয়া ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে, প্ৰশ্নকেইটাৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ আহা। প্ৰথম প্ৰশ্নটো আছিল যে অসহযোগ আন্দোলন কাৰ নেতৃত্বত গঢ় লৈ উঠিছিল? অসহযোগ আন্দোলন কাৰ নেতৃত্বত গঢ় লৈ উঠিছিলে? অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত গঢ় লৈ উঠিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ। অপশ্যন নম্বৰ B2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া আহা খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ। খ নম্বৰ প্ৰশ্নটো আছিল যে কিমান চনত সুভাষ চন্দ্ৰ বিলাতৰ পৰা ঘূৰি আহে? অপশ্যন এত আছিলে 1920 চন, অপশ্যন বিত আছিলে 1921 চন, অপশ্যন চিত আছিলে 1922 চন, আৰু অপশ্যন নম্বৰ ডিত আছিলে 1923 চন। গতিকে চোৱা আমি এইখিনিতে পঢ়িছিলোঁ যে 1921 চনত কি কৰে? তেওঁ বিলাতৰ পৰা ঘূৰি আহে। গতিকে সুভাষ চন্দ্ৰ বসুৱে কেতিয়া বিলাতৰ পৰা ঘূৰি আহিছিল? 1921 চনত। অপশ্যন নম্বৰ 2 হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। নেক্সট প্ৰশ্নটো আছিল গ নম্বৰ যে দেশবন্ধু বুলি কাক কোৱা হয় সুধিছে। অপশ্যন এত আছিলে চিত্তৰঞ্জন দাসক, অপশ্যন বিত আছিলে মহাত্মা গান্ধীক, অপশ্যন চিত আছিলে সুভাষ চন্দ্ৰ বসুক, আৰু অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ এটাও নহয়। দেশবন্ধু বুলি কাক কোৱা হয়? দেশবন্ধু বুলি কোৱা হয় চিত্তৰঞ্জন দাসক। অপশ্যন এটো কাৰেক্ট হ'ব। ঠিক আছে। দেশৰ স্বাৰ্থত আত্মত্যাগ কৰাৰ বাবে চিত্তৰঞ্জন দাসক জনসাধাৰণে দেশবন্ধু উপাধিৰে বিভূষিত কৰিছিলে। আৰু তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন বিশিষ্ট স্বাধীনতা সংগ্ৰামী, ৰাজনৈতিক কৰ্মী আৰু অধিবক্তাও আছিল। নেক্সট প্ৰশ্নটো চোৱাচোন। প্ৰশ্নটো আছিল যে কাৰ পৰামৰ্শত সুভাষ চন্দ্ৰই জাতীয় শিক্ষালয়ৰ অধ্যক্ষ পদ গ্ৰহণ কৰে? অপশ্যন এত আছিলে চিত্তৰঞ্জন দাসৰ, অপশ্যন বিত আছিলে মহাত্মা গান্ধীৰ, অপশ্যন চিত আছিলে জৱাহৰলাল নেহৰুৰ, আৰু অপশ্যন নম্বৰ ডিত আছিলে নেতাজীৰ। ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ, তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। একেধৰণে 9 নম্বৰ প্ৰশ্নটো কি দিছে চোৱাচোন। প্ৰশ্নটো আছিল যে পৰামৰ্শ শব্দটোত কি উপসৰ্গ লগ লাগিছে? ইয়াতে দিছিলে প্ৰ, পৰা, পৰি আৰু পৰ। এই পৰামৰ্শ যিটো শব্দ আছে এই শব্দটোত কি উপসৰ্গ লগ লাগিছে সুধিছে। গতিকে প্ৰশ্ন নম্বৰ ঘ আৰু ঙৰ উত্তৰ তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা। আৰু ইয়াৰে সম্পূৰ্ণ কুৱেশ্যন আনচাৰখিনিৰ লগতে PDF-সমূহ তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকৰ বাবে এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যনৰ ভিডিঅ' তাত আপলোড কৰি থোৱা আছে। লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, লগতে মেণ্টেল এবিলিটি টেষ্টৰ হওক বা মেথছৰ যিবিলাক কুৱেশ্যন আছে গোটেইখিনি তাত তোমালোকৰ বাবে দি থোৱা আছে। এতিয়া এপটো ডাউনলোড কৰা, অথবা অধিক জানিবলৈ আমাক হোৱাটছএপতো মেছেজ কৰিব পাৰিবা। হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনতে তোমালোকে পাবা।